আজিকালি প্ৰায় মানুহে মিঠা খাব নোখোজে, কিন্তু এই মিঠাইবিধ সকলোৱে খাব পাৰে। মই মিঠাইবিধ বনাবলৈ বাতি এটাত 1 কাপ পাউডাৰ গাখীৰ লৈছোঁ আৰু আধা কাপ লৈছোঁ ময়দা। ময়দাৰ সলনি আটাও ল'ব পাৰে। আৰু লৈছোঁ মই এয়া আধা চামুচ বেকিং পাউডাৰ আৰু 1 চামুচ ঘি। আৰু এইফালে কণী এটা ফেটি লৈছোঁ। এইখিনি মই ঘিখিনি ভালকৈ আটা, ময়দা আৰু পাউডাৰ গাখীৰৰ লগত মিক্স কৰিম আৰু এইফালে মিক্স কৰি কণীটো দি দিলোঁ। এতিয়া অকণমান সময় ৰেষ্টত ৰাখিছোঁ। ৰাখি পেলাই হাতত তেল সানি পেলাই অকণমান বেটাৰ লৈ পেলাই হাতত মুঠি পেলাই এনেকৈ গোল গোলকৈ ধুনীয়াকৈ বল বনাই ল'ম। গোটেইখিনি বল বনোৱাৰ পিছত এইফালে মই গাখীৰ উতলিব দিছিলোঁ। এতিয়া গাখীৰখিনি দি দিম। গোটেইখিনি দিয়াৰ পিছত মই ঢাকন লগাই দিম। তাৰপিছত যেতিয়া উতলিব তেতিয়া লাহে লাহে ঢাকনটো অকণমান আঁতৰাই দিব লাগিব, উঠাই দিব লাগিব, নহ'লে উতলি যোৱাৰ চান্স আছে, পৰি যোৱাৰ চান্স আছে। এনেকৈ অকণ সময় এনেকৈ উঠাই দিলে চাব কি ফুলি পেলাই মিঠাইখিনি ডাবল হৈ যাব। যিসকলে মিঠা খায় সেইসকলে ইয়াত চেনি দি দিলে ধুনীয়া মিঠা হৈ যাব, কিন্তু মই চেনি দিয়া নাই, মই যিহেতু মিঠা নাখাওঁ সেইবাবে। ইয়াত দেখিছে কি ধুনীয়াকৈ ফুলিছে। মিঠাইখিনি এনেকৈও খাই দিব পাৰে। এতিয়া এনেকৈ মই উঠাই পেলাই গাখীৰখিনি ইয়াৰ পৰা আঁতৰাই দিম। এতিয়া পাউডাৰ গাখীৰত লগাই দিম। আপোনালোকে পাউডাৰ গাখীৰ নিদি পেলাই এনেকৈও খাব পাৰে। দেখিছে ধুনীয়া এটা কম সময়তে মিঠাই তৈয়াৰ হৈ গৈছে।